নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটো লক্ষ্য বেটছৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালো। অলৰেডি লক্ষ্য বেটছৰ বহুকেইটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ, কিন্তু টেকনিকেল কিছুমান আমি আপডেট কৰি থকাৰ বাবে আমি মাজতে ভিডিঅ' আগবঢ়োৱা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা আপোনালোকৰ ৰিটেন পৰীক্ষাৰলৈকে কণ্টিনিউ আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ লৈ আহিম আৰু সম্পূৰ্ণ কোৰ্চটো শেষ কৰি দিম। আজি আপোনালোকৰ মাজলৈ মোষ্ট ইম্পৰ্টেণ্ট MCQ কিছুমান লৈ আহিছোঁ। ইয়াত মিক্স থাকিব, আপোনালোকে ষ্টেটিক বুলিও ধৰিব পাৰে। ইয়াত ইণ্ডিয়া, ৱৰ্ল্ড আৰু আসাম সম্পূৰ্ণ কভাৰ কৰা হ'ব। ইয়াৰ পাৰ্ট 1টো আজি আছে আৰু পাৰ্ট 2 অতি সোনকালে আহি আছে। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, ৰবীন্দ্ৰ সংগীত ইজ এ কালেকশ্যন অফ ফোক সংছ হুইচ আৰ সাং ডিউৰিং দ্য ফেষ্টিভেল এণ্ড দ্য ৰিচুৱেলছ অফ এ ষ্টেট। ৰবীন্দ্ৰ সংগীত হৈছে দেশ ৰাজ্যৰ উৎসৱ আৰু আচাৰ অনুষ্ঠানত সময়ত গোৱা লোকসংগীতৰ সংকলন। অপশ্যন এ হিমাচল প্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি বিহাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত যিসমূহ আচাৰ অনুষ্ঠান বা ৰাজ্যিক উৎসৱত এই গীতসমূহ গোৱা হয়। ৰবীন্দ্ৰনাথ টেগৰৰ দ্বাৰা ৰচিত এই গীতসমূহ ঠাকুৰ গীত বুলিও কোৱা হয় আৰু 1913 চনত তেখেতক নোবেল প্ৰাইজ দিয়া হৈছিল আৰু এই নোবেল প্ৰাইজ গীতাঞ্জলি নামৰ পুথিখনৰ বাবে তেখেতক দিয়া হৈছিল আৰু তেখেত আছিল প্ৰথম ভাৰতীয় হয় যিজনে নোবেল প্ৰাইজ জিকিবলৈ সক্ষম হৈছিল। Question number 2. In which year did independent India win its first Olympic gold medal in the game of hockey? কোন চনত স্বতন্ত্ৰ ভাৰতে হকী খেলত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1948। 1948 চনত ভাৰতে প্ৰথম অলিম্পিকত হকীৰ ক্ষেত্ৰত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু ই আছিল স্বতন্ত্ৰ ভাৰতৰ প্ৰথম গোল্ড মেডেল। আহকচোন ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে 1948ৰ যিটো আমাৰ হকী টীম আছিল ভাৰতীয়, সেই হকী টীমৰ এটা ফটো আছে আৰু এই অলিম্পিকখন অনুষ্ঠিত হৈছিল লণ্ডনত 1948ৰ 19 জুলাইৰ পৰা 1948ৰ 14 আগষ্টলৈকে এই অলিম্পিক গেমটো হৈছিল। Question number 3. The first complete census in India was held in the year. ভাৰতত প্ৰথমটো সম্পূৰ্ণ লোকপিয়ল অনুষ্ঠিত হৈছিল। অপশ্যনসমূহ এনেধৰণৰ, অপশ্যন এ 1881, অপশ্যন বি 1873, অপশ্যন চি 1891, অপশ্যন ডি 1885। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ 1881। এই সময়ত আছিলে ভাইচৰয় লৰ্ড ৰিপন আছিল এইটো সময়ৰ ভাইচৰয়। আহকচোন এই বিষয়ে অলপ ডিছকাছ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইজন হ'ল লৰ্ড ৰিপন আৰু লৰ্ড ৰিপনৰ সময়ত 1881ত সেন্সাস ভাৰতত সম্পূৰ্ণৰূপে হৈছিল, কিন্তু ইয়াৰ আগতো লৰ্ড মায়ো সময়তো সেন্সাস হৈছিল, কিন্তু সম্পূৰ্ণ সেন্সাস হোৱা নাছিল। কথাটো মনত ৰাখিব, সেন্সাস সম্পূৰ্ণ বুলি ক'লে লৰ্ড ৰিপনটো আপোনালোকে গোল কৰিব লাগিব। কথাটো ক্লিয়াৰ আই থিংক। Question number 4. This was the first chief election commissioner of India. ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ সুকুমাৰ সেন। আহকচোন সুকুমাৰ সেনৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। স্বতন্ত্ৰ ভাৰতৰ প্ৰথমজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছিল সুকুমাৰ সেন আৰু এই সুকুমাৰ সেনৰ কাৰ্যকালটো আছিল 1950 চনৰ 21 মাৰ্চৰ পৰা 1958 চনৰ 19 ডিচেম্বৰলৈকে। এই সময়লৈকে তেখেতে ছাৰ্ভিচ দিছিলে আৰু তেখেত আছিল ভাৰতৰ প্ৰথমজন চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু তেখেতৰ আণ্ডাৰতে ভাৰতৰ ইলেকশ্যনসমূহ অনুষ্ঠিত হৈছিল। Question number 5. Which of the following is the largest delta in the world? তলৰ কোনটো বডি পৃথিৱীৰ আটাইতকৈ ডাঙৰ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ গংগা ব্ৰহ্মপুত্ৰ ডেল্টা। গংগা ব্ৰহ্মপুত্ৰ ডেল্টাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ডেল্টা বা বডি আৰু এই ডেল্টা এইফালৰ পৰা আহিলে গংগা নদী, ঠিক আছে, আৰু এইফালৰ পৰা আহিলে ব্ৰহ্মপুত্ৰ নদী। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমত এই ডেল্টা সৃষ্টি হৈছে আৰু ইয়াক সুন্দৰবন ডেল্টা বুলিও কোৱা হয়। আৰু এই সুন্দৰবন ডেল্টাৰ ওচৰতে সুন্দৰবন যিখন নেশ্যনেল পাৰ্ক সেইখন চিটি হৈছিল বা অৱস্থিত। Question number 6. Who was India's first chief of defense staff? প্ৰথম ভাৰতীয় CDS চিফ অফ ডিফেন্স ষ্টাফ কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ জেনেৰেল বিপিন ৰাৱত। আহকচোন
CDS বা চিফ অফ ডিফেন্স ষ্টাফৰ বিষয়ে অলপ ডিসকাস কৰো জেনাৰেল বিপিন ৰাও যিজন আছিল CDS প্ৰথমজন CDS তেখেতৰ মৃত্যু হৈছিল 8 ডিসেম্বৰ 2021 2021 চনত তেখেতৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেখেতৰ বয়স আছিল তেতিয়া 63 আৰু এই হেলিকপ্টাৰ দুৰ্ঘটনাত তামিলনাডুৰ কন্নৌৰত হৈছিল আৰু এটো মৰমাহত দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছিল আৰু তেখেত আছিল CDS প্ৰথমজন আৰু এই CDS ৰ অৰ্থটো এটো তেখেত তিনিটা জনে আমাৰ সেনা বাহিনী আছে যেনে স্থল সেনা নৌ সেনা আৰু বায়ু সেনা তেখেত চিফ আছে ইনে স্থল সেনা বা বায়ু সেনা ইন্ডিভিজুৱেল এজন চিফ থাকে যাক DG বুলি কোৱা হয় DG ডাইৰেক্টৰ জেনাৰেল বুলি কোৱা হয় কিন্তু তিনিটা ফোর্স মিলাই এটা এজন CDS পাতিলে আৰু এই CDS প্ৰথমজন কোন আছিল বিপিন ৰাৱত আৰু বৰ্তমান সময়ত লেফটেনেন্ট জেনাৰেল অনিল চৌহান হল আমাৰ CDS ভাৰতৰ বৰ্তমান CDS কোন লেফটেনেন্ট জেনাৰেল অনিল চৌহান আৰু তেখেতৰ ফটো হল এইখন question number 7 who was the first woman chief minister of an Indian state ভাৰতীয় এখন ৰাষ্ট্ৰৰ বা ভাৰতীয় এখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অপশন সমূহ A ইন্দিৰা গান্ধী অপশন B সুচিতা কৃপালানি অপশন C সৰোজিনী নাইডু অপশন D মমতা বেনাৰ্জী বৰ্তমান ওয়েস্ট বেংগলৰ তেখেত কি CM আৰু তেখেত কোনটো টিমৰ পৰা বিলং কৰে তেখেত তৃণমূল TMC ৰ পৰা তেখেত বিলং কৰে সৰোজিনী নাইডু আছিল এগৰাকী ফ্ৰীডম ফাইটাৰ আৰু সুচিতা কৃপালানি হল প্ৰথমজন ওমেন যি এখন ইণ্ডিয়ান ষ্টেটৰ CM হিচাপে নিযুক্তি হৈছিল আৰু ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ মহিলা PM কোন ইন্দিৰা গান্ধী আহকচোন এই বিষয়ে অলপ ডিসকাস কৰোঁ ব্ৰিফকৈ আপোনালোকে ফটোত দেখিবলৈ পাইছে এইগৰাকী হল সুচিতা কৃপালানি আৰু তেখেত এগৰাকী ফ্ৰীডম ফাইটাৰ আৰু পলিটিচিয়ান আছিল আৰু তেখেতে UP উত্তৰ প্ৰদেশৰ পৰা 1963 পৰা 1967 লৈ তেখেত CM হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ তলত হৈ গল ইন্দিৰা গান্ধী সকলোৱে জানে তেখেত ফাৰ্স্ট ওমেন প্ৰাইম মিনিষ্টাৰ আছিল আৰু তেখেতে ইন্ডিয়া টু টাইম এজ এ প্ৰাইম মিনিষ্টাৰ এজ এ PM তেখেতে সাৰ্ভ কৰিছিল টু টাইম ওকে টু টাইম তেখেতে এজ এ PM সাৰ্ভ কৰিছিল এতিয়া এলা question number 8 who among the following was appointed as India's first লোকপাল তলৰ কোনে ভাৰতৰ প্ৰথম লোকপাল হিচাপে নিযুক্তি লাভ কৰিছিল অপশন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশন C জাস্টিস পিনাকী চন্দ্ৰ ঘোষ আছিল ভাৰতৰ প্ৰথমজন লোকপাল আৰু প্ৰেজেন্ট লোকপাল বুলি ক'লে আমি লিখিব লাগিব জাস্টিস অজয় মানিক ৰাও খানডিলকাৰ জাস্টিস অজয় মানিক ৰাও খানডিলকাৰ হৈ গল বৰ্তমান লোকপাল আৰু এই লোকপাল কোন ধৰণৰ কনস্টিটিউশনাল স্টেটাস হোল্ড নকৰা এটা বডি ই এটা এন্টি কৰাপশন বডি এটো এটা এন্টি কৰাপশন বডি যে কোনো ধৰণৰ কনস্টিটিউশনাল স্টেটাস হোল্ড নকৰে ঠিক আছে না এই লোকপাল শব্দটো এটা সংস্কৃত ওয়ার্ড আৰু ইয়াৰ ইংলিশ অৰ্থটো হৈ গল পিপলস ফ্ৰেন্ড হৈ গল এই লোকপালৰ মিনিংটো I think কথাটো ক্লিয়াৰ হৈছে পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো question number 9 how many non permanent member does UN Security Council have ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত কিমানজন অস্থায়ী সদস্য আছে অপশন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশন A 10 10জন বা 10খন ৰাষ্ট্ৰ যি পাৰ্মানেন্ট মেম্বাৰ নহয় আৰু বাকি 5খন পাৰ্মানেন্ট হয় টোটাল হৈ গল মেম্বাৰ বুলি ক'লে 15খন আহকচোন এই বিষয়ে অলপ ব্ৰিফকৈ ডিসকাস কৰো আপোনালোকে সোঁফালে দেখিবলৈ পাইছে এটো লোগোটো হৈ গল ইউনাইটেড নেশনৰ লোগো আৰু ইউনাইটেড নেশনত 5খন পাৰ্মানেন্ট কান্ট্ৰি আছে সিকিউৰিটি কাউন্সিলৰ 5খন পাৰ্মানেন্ট কান্ট্ৰি আছে সেই 5খন পাৰ্মানেন্ট কান্ট্ৰি হল চাইনা ফ্ৰান্স ৰাছিয়া ফেডাৰেশন ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেট এই কিখন হৈ গল 5খন আৰু 10খন অস্থায়ী 10খন নন পাৰ্মানেন্ট আৰু অতিকৈ পৰীক্ষাত আহি থকা প্ৰশ্ন এটা এনে ধৰণৰ যে ইউনাইটেড নেশনত কেইটা ল্যাঙ্গুৱেজ পার্মানেন্ট হয় বা কেইটা অফিশিয়াল ল্যাঙ্গুৱেজ ছয়টা অফিশিয়াল ল্যাঙ্গুৱেজ হল কেইটা হৈ গল আৰবিক চাইনিজ ইংলিশ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ এই ল্যাঙ্গুৱেজ কেইটা
ইউনাইটেড নেশ্যনৰ অফিচিয়েল লেংগুৱেজ আৰু এই ইউনাইটেড নেশ্যন সংস্থাটো 1945 ৰ 14 অক্টোবৰ আপোনালোকে মনত ৰাখিব 1945 ৰ মই ইফালে লিখি দিছো 1945 ৰ 14 অক্টোবৰত এই সংস্থাটো স্থাপন হৈছিল আৰু এই সংস্থাটোৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত আৰু এন্টনিও গুটেৰেছ হৈ গ'ল তেখেত হৈ গ'ল ইউনাইটেড নেশ্যনৰ বৰ্তমানৰ আপোনাৰ চেয়াৰমেন তেখেত হেড তেখেতক কোৱা হয় এন্টনিও গুটেৰেছ বুলি তেখেতৰ নাম হ'ল এন্টনিও গুটেৰেছ আৰু আপোনালোকে এইটো মনত ৰখাটো অতি দৰকাৰ আৰু একেধৰণে যিখিনি অৰ্গেনাইজেশ্যন আছে আপোনালোক ইছৰোৱে হৈ লওক ইণ্ডিয়ান ইছৰোৱে হৈ গ'ল INO হৈ গ'ল সম্পূৰ্ণ যিখিনি আপোনালোকৰ অৰ্গেনাইজেশ্যন কেতিয়া স্থাপন হৈছিল আৰু হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰখাটো অতি দৰকাৰ ইয়াৰ বিষয়ে প্ৰশ্ন প্ৰতিটো পৰীক্ষাতে ৰিপিট হোৱা দেখা যায় আকৌ এটা আপোনালোকলৈ অৰ্গেনাইজেশ্যন বেছড কুৱেশ্যন লৈ আহিলো কুৱেশ্যন নম্বৰ 10 which among the following is not the member of BRIC group BRICS গ্ৰুপৰ তলৰ কোনটো মেম্বাৰ নহয় সুধিছে সাউথ আফ্ৰিকা ইণ্ডিয়া অষ্ট্ৰেলিয়া এণ্ড ব্ৰাজিল আমি সকলোৱে জানো BRICS মানে হৈ গ'ল B for ব্ৰাজিল R for Russia I for India C for China S for South Africa গতিকে ব্ৰিক্সৰ মেম্বাৰ হৈ গ'ল এই পাঁচখন আৰু ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়া অপচন সি টো হৈ গ'ল অশুদ্ধ বা নাথাকে অষ্ট্ৰেলিয়া ব্ৰিক্সৰ মেম্বাৰ নহয় আহকচোন ব্ৰিক্সৰ বিষয়ে অলপ ডিসকাস কৰোঁ ব্ৰিক্সৰ বিষয়ে চাবলৈ গ'লে ব্ৰিক্সৰ হেডকোৱাৰ্টাৰ আছে চাংহাই আৰু ব্ৰিক্সৰ স্থাপন হৈছিল 2001 চনত প্ৰথমে BRIC আছিল সাউথ আফ্ৰিকা অহা নাছিল তাৰ পিছত 2010 চনত সাউথ আফ্ৰিকা ব্ৰিক্সত এড হৈ ব্ৰিক্সত কথাটো ক্লিয়াৰ ব্ৰিক্সত প্ৰথম আছিল ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া এণ্ড চাইনা পাছত সাউথ আফ্ৰিকা এড হ'ল আৰু সাউথ আফ্ৰিকা এড হোৱাৰ বাবে ব্ৰিক্স হৈ গ'ল আৰু ব্ৰিক্সৰ হেডকোৱাৰ্টাৰ চাংহাই ব্ৰিক্সৰ 2014 বা 2024 চনৰ ব্ৰিক্সৰ সাবমিট কোড হৈছিল বা ব্ৰিক্সৰ সভা কোড হৈছিল এই সভা হৈছিল কাজান এইফালে লিখি দিছো কাজান ক'ত আছে কাজান ৰাছিয়াতে সাবমিট হৈছিল আৰু এই সাবমিটত সকলো দেশৰ মুৰব্বী উপস্থিত আছে কুৱেশ্যন নম্বৰ 11 বৰ্তমানলৈকে যদি আপোনালোকে আমাৰ পঢ়ুৱা ভাল পাইছে তেনেহলে চেনেলটো লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদিহে আপোনালোকে নেক্সট টপিকটো আপোনালোকৰ মতে বিচাৰিছে তেনেহলে কমেন্ট কৰক যে আপোনালোকক কিহৰ টপিকৰ ওপৰত ভিডিও লাগে তেতিয়া আপোনালোকৰ কমেন্টৰ মতে আমি ভিডিও আনিবলৈ চেষ্টা কৰিম এতিয়া প্ৰশ্নটো হ'ল দ্য টাৰ্ম ডলফিন কিক is associated with which sport ডলফিন কিক শব্দটো কোনটো খেলৰ লগত জড়িত আমি সকলোৱে জানো ফুটবলত কি ইউজ হয় ৰাগবিত কি ইউজ হয় আৰু ক্ৰিকেটত কি ইউজ হয় কিন্তু ডলফিন কিক যেটো শব্দ সেই শব্দটো সুইমিংৰ লগত জড়িত ডলফিন কিক হৈ গ'ল এটা ফ্ৰী ষ্টাইল বুলি ক'ব লাগিব সুইমিংৰ সেই ফ্ৰী ষ্টাইলটোত বা সেই কিক কৰা ষ্টাইলটো সুইমিংৰ লগত জড়িত ইয়াৰ উপৰিও আপোনালোকে ফুটবল বা ৰাগবি বা ক্ৰিকেটত কেনে ধৰণৰ শব্দ ইউজ হয় আপোনালোকে চাই যাব কিয়নো আজিকালি পৰীক্ষাৰ প্ৰশ্নকাকতত এইসমূহ ৰিপিট হোৱা দেখা যায় যেনে ধৰণে অফসাইড কোনটো গেমৰ লগত জড়িত বা পেনাল্টি কোনটো লগত জড়িত বা ক্ৰিকেটৰ আপোনাৰ আউট কিহৰ লগত জড়িত এনে ধৰণৰ শব্দসমূহ দিয়া যায় আৰু পৰীক্ষা দিয়াক লৈ ষ্টুডেন্টক কনফিউজ কৰিবলৈ চেষ্টা কৰা হয় এয়া হ'ল এখন ডলফিন কিকৰ এখন ফটো এই যেটো সুইমিংৰ লগত জড়িত কোৱেশ্চন নম্বৰ 12 Who was the first Indian woman to win an Olympic medal? Olympic পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপচন এ কৰমান মালেশ্বৰী প্ৰথম মহিলা আছিল যি গৰাকী ভাৰতীয় মহিলাই অলিম্পিক গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে ফটোত দেখিবলৈ পাইছে এই গৰাকী হ'ল কৰমান মালেশ্বৰী 2000 চনৰ সিডনী অনুষ্ঠিত অলিম্পিকত তেখেতে নিজৰ মেডেল পাবলৈ সক্ষম হৈছিল আৰু ফাৰ্ষ্ট ওমেন হৈছিল যি গৰাকী অলিম্পিকত এটা মেডেল পাইছিল তেখেতে 1995 চনত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ পাইছিল আৰু তেখেতক ইয়াৰ উপৰিও চিভিল এৱাৰ্ড হয় পদ্মশ্ৰী তেখেতক 1999 চনত তেখেতক ভাৰত চৰকাৰে সন্মান হিচাপে দিছিল আৰু ইয়াৰ উপৰিও আমি যদি মেনৰ ক্ষেত্ৰত বা মেলৰ ক্ষেত্ৰত চাবলৈ যাওঁ কেশৱা দাদা চাহেব যাদৱ যি গৰাকী আছিল এগৰাকী বক্সাৰ
বা ৰেষ্টলাৰ তেখেতে 1952 ৰে ইন্ডিভিজুৱেল এটা অলিম্পিক মেডেল পাবলৈ সক্ষম হৈছিল তেখেত মেল ক্যাটাগৰীত আৰু এখেত হৈ গ'ল আমাৰ মালেশ্বৰী হৈ গ'ল ফিমেল ক্যাটাগৰী কথাটো মনত ৰখাটো অতি দৰকাৰ মেল কোন আৰু ফিমেল কোন যিয়ে ইন্ডিভিজুৱেল এটা মেডেল পাবলৈ সক্ষম হৈছিল Question number 13 which was India's first full-fledged talkie film ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ টকি ছবি কোন এখন আছিল অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আলম আৰা আছিল ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ টকি ছবি আহকচোন এই বিষয়ে অলপ ডিসকাস কৰো এইখন হ'ল আমাৰ আলম আৰা মুভিখনৰ এখন ছবি আলম আৰা মুভিখন 1931 চনৰ 14 মাৰ্চ তাৰিখে ৰিলিজ হৈছিল আৰু আদ্ৰেছিৰ ইৰানী তেখেত আছিল ডাইৰেক্টৰ আৰু ইম্পেৰিয়েল মুভি টিউন হৈ গ'ল প্ৰডিউচাৰ আলম আৰা মুভিখনৰ আৰু এই মুভিখন হেতু সময়ৰ বোম্বে বৰ্তমান মুম্বাই মেজেষ্টিক সিনেমা হলত এই মুভিখন ৰিলিজ দিয়া হৈছিল আৰু এইখন লাভ ষ্টৰী আছিল এখন আৰু এইখন ছবি ৰিলিজ কাৰ কেতিয়াবা সুধিব পাৰে যে আলম আৰা মুভিখন কাৰ ইনস্পিৰেশন বা কোনখন মুভিৰ পৰা তুলি লোৱা হৈছে আমেৰিকান মুভি শো বোটৰ পৰা এই সিনেমাখন তুলি লোৱা হৈছে 1929 চনৰ যিখন এখন আমেৰিকান মুভি আছিল শো বোট নামে এখন মুভি আছিল সেই মুভিখনৰ পৰা ইনস্পিৰেশন লৈ এই আলম আৰা মুভিখন আশ্ৰেৰ ইৰানীয়ে এইখন বনাইছিল কথাটো ক্লিয়াৰ হ'ল আই থিংক ক্লিয়াৰ হ'ল যদি পৰৱৰ্তী প্ৰশ্নলৈ আহিব পাৰো Question number 14 In which of the following Indian states is the Lai Haroba festival celebrated ভাৰতৰ তলৰ কোনখন ৰাজ্যত লাই হাৰবা উৎসৱ পালন কৰা হয় অপচন সমূহ এনে ধৰণৰ অপচন এ গোৱা অপচন বি কৰ্ণাটকা অপচন সি মণিপুৰী অপচন ডি কেৰালা অপচন সি টু মণিপুৰী ইয়াৰ শুদ্ধ উত্তৰটো মণিপুৰত এই লাই হাৰবা ফেষ্টিভেলটো কি হয় উদযাপন কৰা হয় আৰু ইয়াৰ উপৰিও গোৱাত যদি চাওঁ আমি গোৱাত কাৰ্নিভেল ফেষ্টিভেল যেটো কাৰ্নিভেল ফেষ্টিভেল গোৱাৰ হেতু গোৱাত অনুষ্ঠিত কৰা হয় কৰ্ণাটকত বিশেষকৈ উগাদি ফেষ্টিভেলটো অনুষ্ঠিত কৰা হয় কৰ্ণাটকত অনুষ্ঠিত কৰা হয় মণিপুৰত আমি লাই হাৰবা অলৰেডি পঢ়িলো কেৰালাত ওনাম ফেষ্টিভেলটো কেৰালাত যিটো উদযাপন কৰা হয় আৰু এই ওনাম ফেষ্টিভেলৰ বিশেষ এটা ইয়াৰ প্ৰাধান্য আছে যে বোট ৰেচটো কৰা হয় কেতিয়াবা সুধিব পাৰে যে কোনটো ফেষ্টিভেলত বিশেষকৈ বোট ৰেচ কৰা হয় অলৰেডি পৰীক্ষাত এই কোৱেশ্চনটো সুধি আহিছে বোট ৰেচ কৰা হয় ওনাম ফেষ্টিভেলত আৰু এই ওনাম ফেষ্টিভেল কেৰালাত উদযাপন কৰা হয় ইয়াৰ উপৰি তামিলনাডু এটা কোৱেশ্চন ৰিপিট হৈ থাকে তামিলনাডুৰ যদি আমি চাওঁ ফেষ্টিভেলৰ বিষয়ে তামিলনাডুৰ পোংগল যেটো ফেষ্টিভেল এই পোংগল ফেষ্টিভেলটো তামিলনাডুৰ মুখ্য ফেষ্টিভেল গতিকে এই বিষয়ে কোৱেশ্চন সুধিব পাৰে আপোনালোকে ফেষ্টিভেল সমূহ ভালদৰে চাই যাব কাৰ্নিভেল ফেষ্টিভেল গোৱা কৰ্ণাটকা উগাদি মণিপুৰ লাই হাৰবা কেৰালা ওনাম যেটো বোট ৰেচৰ বাবে বিখ্যাত আৰু তামিলনাডুৰ পোংগল এইখন হৈ গ'ল লাই হাৰবা ফেষ্টিভেল মণিপুৰৰ লাই হাৰবা ফেষ্টিভেলৰ এখন ছবি আৰু এই লাই হাৰবা ফেষ্টিভেলটো মই এটা কথা থাকি গৈছিল যে মেইটি ট্ৰাইবটো আছে মণিপুৰৰ মেইটি ট্ৰাইবটোৱে এই ফেষ্টিভেলটো বিশেষকৈ সেলিব্ৰেট কৰে আৰু এইটো প্ৰতি বছৰে মে মাহত সেলিব্ৰেট কৰা হয় Question number 15 আৰু আজিৰ ভিডিওটোৰ অন্তিমটো প্ৰশ্ন ইয়াত আমি বুক এণ্ড অথৰ এটা কোৱেশ্চন লৈ আহিছো যেটো পৰীক্ষাত বহুত ৰিপিট হোৱা দেখা যায় বুক A Brief History of Time is written by A Brief History of Time গ্ৰন্থখন কোনে লিখিছিল এই গ্ৰন্থখন লিখিছিল অপচন ডি ষ্টিফেন হকিন্সে A Brief History of Time মুভিখন লিখিছিল আপোনালোকে যদি আজি এই সেশনটো ভাল পাইছে তেনেহলে লাইক সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিও ইয়াৰ পাৰ্ট 2 আহি আছে আপোনালোকে আৰু ইয়াৰ উপৰিও কি টপিকৰ ওপৰত আপোনালোকক ভিডিও লাগে কমেন্ট সেকশনত জনাবলৈ নাপাৰিব আজিলৈ বিদায় মাগিছো জয় হিন্দ